যেতিয়া শেপত আঁকিব যে দেখিছে বাই ডিফল্ট কালাৰটো হোৱাইট হৈ আছে কালাৰটো খালি চেঞ্জ কৰি লওঁ নহয় বেকগ্ৰাউণ্ড অলপ কালাৰটো চেম হৈ থাকিলে বস্তু নোলায় এতিয়া মই কালাৰটো সে ব্লেক কৰি ললো এতিয়া মই যিকোনো 2D শেপ আঁকিবলৈ হ'লে ওৱান পিন মানে 2D শেপ আঁকিব পাৰিম মানে কোনো আঁকি থাকিব নালাগে বস্তুটো মানে বুজিছে বস্তুটো আঁকিব পৰা যায় ইয়াত আপোনাৰ আৰু এটা অপশ্যন আছে 2D শেপৰে সয়েল কালাৰ বুলি অপশ্যন এটা আছে এই বস্তু যদি অন কৰি লয় আপোনাৰ অবজেক্টৰ ভিতৰত কালাৰ ফিল হৈ আহিব এনেকৈ এখানে কালার ফিল হৈ আহিব অবজেক্টৰ ভিতৰত ইয়াতে আপোনাৰ শেপৰ আৰু এটা আছে 3D শেপ 3D শেপত এইখিনি বস্তু শেপ আৰু মানে আঁকিব নালাগে আৰু ওৱান টিপতে আপোনাৰ হৈ যাব বস্তুটো সেইটো মই সিলিন্ডাৰটোকে আকৌ ঠিক আছে আপোনাৰ যিমানটো সাইজ দি লাগে সিমানটো আপোনাৰ